নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈক নিযুক্তি দিয়াৰ বাবে তেজপুৰৰ ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে মিঠাই বিতৰণ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি হিচাপে অসমৰ গৌৰৱ, আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে আজি নিযুক্তি দিয়াত আমি শোণিতপুৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমি যথেষ্ট সন্তোষী প্ৰকাশ কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনসমূহত কংগ্ৰেছ দলৰ যি শক্তি আৰু অধিক তীব্ৰতৰ হ'ব। ইয়াৰ লগে লগে আমি বিদায়ী সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। তেখেতেও অশেষ কষ্ট ত্যাগ কৰি দলটোক আমাৰ এটা বিপৰ্যয় পৰ্যায়ৰ পৰা আনি আজি এইটো পৰ্যায়লৈ আনিলে। আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিক ধন্যবাদ জনাইছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনসাধাৰণৰ মুকুতামণি হৈ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি দিয়াৰ কাৰণে আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লগতে আমাৰ AICCৰ সাধাৰণ সম্পাদক অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, লগতে ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়াকে প্ৰমুখ কৰি সমূহ নেতৃবৰ্গ কেন্দ্ৰীয় নেতৃবৰ্গক আমি ধন্যবাদ জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক এই দুৰ্যোগৰ সময়ত এটা গধুৰ দায়িত্ব দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দৰে পদ তেখেতক আজি প্ৰদান কৰিছে। আমি বিশ্বাসী তেখেতৰ নেতৃত্বত অনাগত দিনত কংগ্ৰেছ দল অধিক শক্তিশালী ৰূপত পদাৰ্পণ কৰিব আৰু এক নতুন দিশত গতি কৰিব। সেয়েহে আজি এই পবিত্ৰ দিনটোত আমি যুৱ কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকে দেখিছে আমি মিঠাই বিতৰণ কৰিছোঁ। ৰাইজৰ যথেষ্ট উৎসাহ, সকলো আজি যেতিয়া আমি মিঠাই বিতৰণ কৰিলোঁ ৰাইজৰ এটাই কথা খুব ভাল হৈছে, আনন্দৰ কথা। তোমালোকে ভালকৈ কাম কৰা, অনাগত দিনত শক্তিশালী স্থিতিত অৱতৰণ হ'ব পাৰিবা। কমিটিৰ সভাপতি সন্মানীয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাহুল সন্মানীয় আমাৰ লোকসভাৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ অসম কংগ্ৰেছৰ দায়িত্বভাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। যুৱ সমাজ উৎফুল্লিত, অসমৰ প্ৰত্যেকজন জনতাৰ বুকুৰ আপোন গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁ অকল আমাৰ অসমৰ গৌৰৱ নহয়, গোটেই ভাৰতবৰ্ষত তেওঁ গৌৰৱ। এজন যুৱ সাংসদ হিচাপে গোটেই ভাৰতবৰ্ষত তেওঁ প্ৰতিনিধিত্ব কৰি আছিলে। তেওঁক যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে পাই আমাৰ দুগুণ উৎসাহে আমি কাম কৰি যাবলৈ অনাগত দিনত আমাৰ 2026 নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত চৰকাৰ গঠন কৰিম বুলি আমি উৎফুল্লিত। এইখিনি আমাৰ ক'বলগীয়া। বাকী অসমৰ ৰাইজে যাতে গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰে, যাতে অনাগত দিনত এই চৰকাৰৰ দুৰ্নীতি পৰায়ণ ব্যক্তিসকলক আমি আঁতৰাই নতুনকৈ অসমত যাতে কংগ্ৰেছ চৰকাৰ আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আনিব পাৰোঁ, এইখিনি অসমৰ ৰাইজৰ ওচৰত মই সাদৰেৰে আহ্বান জনাই।